টকাৰ প্ৰয়োজন কাৰ নাই আৰু কোনে টকা নিবিচাৰে? টকা লাভ আৰু জমা হোৱাৰ বিষয়ে বাস্তুশাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে। যদি এই নিয়মসমূহ অনুসৰণ কৰা হয়, তেনেহ'লে এজন লোক কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। জ্যোতিষশাস্ত্ৰ অনুসৰি মানুহে ৰাতি শোৱাৰ আগতে কিছুমান কথাৰ নিশ্চয়কৈ গুৰুত্ব দিব লাগে। যদি এই নিয়মবোৰ অনুসৰণ কৰা নহয়, তেন্তে ধনৰ সমস্যা হ'ব পাৰে। ৰাতি শুবলৈ যোৱাৰ আগতে ভৰি দুখন ভালদৰে ধুই লওক। তাৰ পিছত পৰিষ্কাৰ কাপোৰেৰে মচি বিচনালৈ যাওক। লেতেৰা ভৰি আৰু ভিজা ভৰিৰে বিচনাত গ'লে আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। ৰাতি শোৱাৰ সময়ত আন কাপোৰ পিন্ধক, অৰ্থাৎ যি কাপোৰ আপুনি দিনত পিন্ধি থাকে সেইবোৰ ৰাতি শোৱাৰ সময়ত পিন্ধিব নালাগে। ইয়াৰ লগতে এই কথাটো মনত ৰাখিব যে কাপোৰ অবিহনে বা উলংগ হৈ নুশুব। এনে কৰিলে মা লক্ষ্মী ঘৰত বাস নকৰে। প্ৰায় লোকে ৰাতি শোৱাৰ আগতে লাইট অফ কৰে। যদি ৰাতি ঘৰত সম্পূৰ্ণ অন্ধকাৰ থাকে, তেতিয়া মা লক্ষ্মী ঘৰৰ পৰা ওলাই যায়। এনে পৰিস্থিতিত ৰাতি শুবলৈ যোৱাৰ আগতে কেতিয়াও সকলো লাইট অফ কৰিব নালাগে। যদি সম্ভৱ হয়, কোনোবা এটা ঠাইত লাইট জ্বলাই ৰাখক। ৰাতি শুবলৈ যোৱাৰ আগতে কেতিয়াও টকা গণনা বা হিচাপ কৰিব নালাগে। এইটো বিশ্বাস কৰা হয় যে ৰাতি টকা গণনা কৰিলে ধন হানি হয়, মা লক্ষ্মীও অসন্তুষ্টি হৈ ঘৰৰ পৰা ওলাই যায়। শাস্ত্ৰত গাখীৰক সমৃদ্ধিৰ লক্ষণ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত নিশা শুবলৈ যোৱাৰ আগতে মনত ৰাখিব যে কেতিয়াও গাখীৰ পাত্ৰ খোলা হৈ নাথাকে যেন। গাখীৰৰ পাত্ৰ সদায় ঢাকিয়ে ৰাখিব লাগে। যদি আপুনি এনে কৰে, ধনৰ ক্ষতি হ'ব পাৰে। বৰ্তমান যুগত বিভিন্ন ধৰণৰ গেজেটৰ সময়। মানুহে সদায় তেওঁলোকৰ লগত মোবাইল ফোন ৰাখে। অৱশ্যে শোৱাৰ আগতে এই কথাটো মনত ৰাখিবলগীয়া কথা যে গাৰুৰ চাৰিওফালে কোনো গেজেট বা কোনো তীক্ষ্ণ বস্তু নাথাকে। ইয়াৰ লগতে কোনো বৈদ্যুতিক সঁজুলি ৰাখিব নালাগে। ই ঘৰত ঋণাত্মক শক্তিৰ প্ৰেৰণ কৰে।